টেংকিটো আজি এবছৰ হৈছেহে, ইমান সোনকালে ইমান ৰঙা হোৱাই নাছিলে। দেখিছেনে আজি টেংকি চাফা, পানী ইমান দিগদাৰ দি আছে। মই বোলো টেংকিটোকে চাফা কৰাই লওঁ, চাফা কৰাই লওঁ বুলি ল'লোঁ। এতিয়া বালিখিনি দেখিছোঁ ইমান ৰঙা হোৱাই নাই, আৰু এবছৰমান গ'লহেঁতেন। টেংকি চাফা কৰাই আছোঁ। ইমানখিনি বালি লাগে। আমাৰ পানীবোৰ ইয়াত আইৰণ পানী যে, সেইবোৰ ব্যৱস্থা কৰিবলগীয়া হয়। আকৌ এইফালে এইবিলাক কয়লাৰ দিয়ে, এইফালে ইটা দি লৈ ইটাখিনি মই কৈছোঁ আইৰণখিনি গুচাই ল'বলৈ, ধুই ল'বলৈ কৈছোঁ। আইৰণ এতিয়া পুৰণা ইটাখিনি উলিয়াই দিলে নহয়, এইখিনি এতিয়া ধুই দিব লাগিব। ধুলে আইৰণবোৰ গুচি যাব। এতিয়া মানুহ লাগি থাকিব লাগিব, সিহঁতৰ লগত কৰি থাকিব লাগিব, নহ'লে এইবোৰ নকৰে নহয়। এইফালে কয়লাখিনিও মই বোলো ধুই ল'বা, এতিয়া ওচৰত থাকি পেলাই ধুৱাব লাগিব, নহ'লে ক'ত ধুব। ধুলোঁ বুলি এনেই কৈ দিব, তেনেকুৱা আৰু। টেংকিটো পানী ঠিকেই আহি আছিলে, পানী একদম ধুনীয়া পানী আহি আছিলে, ইমান প্ৰব্লেম দিয়া নাছিলে। কিন্তু কালিহে কি হৈ গ'ল পটককৈ। এতিয়া মানুহৰ মুখত শুনিছোঁ ৩-৪ বছৰ যায় বোলে। আমাৰতো এতিয়া এবছৰ কৰা হৈছেহে, এবছৰ হয়নি? তথাপিও 2 বছৰ যাব লাগে, 2 বছৰো নহ'ল নহয়। ঠিকে আছে বাৰু, লেতেৰা ওলাইছে। টেংকিটো এনেও চাফা কৰিবই লাগিছিলে। বালিটো ধুই ল'বা ন। তোমালোকৰ বালিখিনি আহিলে নাই? তোমালোকৰ বালিটো আহিলে? মই 10 টিঙৰ কথা কৈছিলোঁ। ধুই ল'ব লাগিব বালিটো, চালিব লাগিব নহয় ন। চালিব নালাগে, চালি দিলে ভাল আছিলে। বালিটো চালি দিয়া, আমাৰ চালনী আছে নহয়, চালনী আছে, চালি দিবা দেই। ইমান ধুনীয়া তিতা ফুল লাগি আছে, বুজিছেনে? এইটো আগৰ আমাৰ পুৰণা ঘৰ আছিলে, এতিয়া ভাঙি পেলোৱা হৈছে। তাৰ পিছফালে তিতা ফুল দি থৈছিলোঁ। ইমান ধুনীয়া তিতা ফুল, খাবলৈ মানুহ নাই। কি কৰোঁ জানো ফুলখিনি, দেখিছিলে ফুলখিনি।